হেল্ল' ফ্ৰেণ্ডছ, নীলাক্ষী আছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' স্পেচিয়েল লৈ আনিছোঁ। মানুহজন ৰাতিপুৱা উঠিবলৈ মনেই কৰা নাই, তেখেতক পটাপট উঠাই ল'লোঁ, ময়ো ওলাই ল'লোঁ। তাৰপিছত দুইজনে আমি ওলালোঁ শিৱসাগৰলৈ বুলি, যিহেতু আজি আমাৰ ভাগিনজনী সৰু বা ছোৱালীজনী বাৰ্থডে আছিলে, মাতিছিলে। ইমান ডাঙৰকৈ পতা নাই, অকল ঘৰৰ ককাই ভাইকেইটাইহে এনেই তাই আমনি কৰিব বুলিকৈ পাতিলে আৰু। এইফালে পোৱালীজনী দেখিছেনে, পৰীক্ষাও আছিলে, স্কুলৰ পৰা আহি পাইছে। কেকটো কেনেকুৱা লাগিছে, মই বনাইছোঁ দেই। এইফালে বোলে পায়স অকণমান মই বনাই দিব লাগে। পায়সকণ বনোৱাৰ আগত কিবা চাকি দি নিয়ম কৰিব লাগে। মই প্ৰথমবাৰৰ কাৰণে পায়স বনাইছোঁ দেই। ঘৰত বনালে মায়েহে বনায়, মই ইমান নবনাওঁ। তাৰপিছতে সেয়া প্ৰথমবাৰৰ কাৰণে পায়স বনাইছোঁ। বাহঁতে নিয়মবোৰ শিকাই দিছে ধুনীয়াকৈ। বোলে আজি মই বনাবলৈ ক'লে, সেয়ে বনাবলৈ আয়োজন কৰিছোঁ আৰু। নাজানো কি হয়গৈ, পিছে পাছত বহুতেই ধুনীয়া হ'ল পায়সখিনি খাবলৈ কাৰণে। বায়ে শিকাই দিছিলে, তেনেকৈয়ে বনালোঁ। এইপিনে নবৌ আহি পালেহি, বৌয়ে ধুনীয়াকৈ প্ৰসাদ লৈ আহিছিলে। আমি যিহেতু প্ৰসাদ খাই ভাল পাওঁ, মানুহজনেও ভাল পায়, সেয়ে লৈ আহিছিলে, খাই ল'লোঁ। এইফালে পায়সো বনাই আছোঁ মই মাজে মাজে। এইফালে মানুহজনে আকৌ কেকটো কাটি লওঁ বুলি ক'লে, এই ধুনীয়াকৈ কেকটো উলিয়াই লৈছোঁ। কেকটো কেনেকুৱা লাগিছে ক'ব দেই, পিছে মই বনাইছিলোঁ। এইফালে বাকীজনী ধুনীয়াকৈ কেকটো কাটি লৈছে। পৰীক্ষাও শেষ হ'ল, এতিয়া আৰু আজৰি আৰু তাই। এইফালে ধুনীয়াকৈ পায়সখিনি হৈ গ'ল। ইমান ধুনীয়া লাগিলে, খাবলৈও ধুনীয়া লাগিলে, ধুনীয়াও হ'ল। প্ৰথম বনাইছোঁ যিহেতু ধুনীয়া হৈছে পিছে দেই, খাবলৈ বেয়া হোৱা নাই। এইফালে ভাগিনজনীয়ে চাকি এগছ বনাইছিলে প্ৰেক্টিকেলত, তাকে বোলো আপোনাক অকণমান দেখাই দিওঁ। আজিৰ দিনত বাৰু এনেকৈ পতাত কোনোবাই পিছেনে? আমাৰ সৰু বাই এনেকৈ পতাতেই এনেকৈ পিচি তাই খুৱায়, মছলাবোৰ। মিক্সি আছে, তথাপিও মিক্সিত নেমাৰে, তাই এনেকৈয়ে পতাত পিছে। আৰু পতাত পিচিলে অকণমান খাবলৈ বেলেগ এটা সোৱাদো হয়। এইপিনে ভিনদেউৱে মাংস বনাব লৈছে, এইপিনে নবৌৱে দাইল বনাই আছে। সকলো নিজৰ নিজৰ কামত বিজি। এইফালে চাওকচোন, ভাগিনজনীয়ে বোলে টেকেলি এটাত পইচা থৈছে, বহুত পইচা থৈছে বোলে তাই। বোলে টেকেলিটোত বোলে ডাঙৰ হ'লে বোলে তাই সেইটো টেকেলিয়ে বোলে ফোন কিনিব বোলে, বা কিবা ইম্পৰ্টেণ্ট বস্তু কিনিব, সেয়ে গোটাই গৈছে আৰু এতিয়াৰ পৰাই। সকলোৱে বহি সেনেকৈ কথা পাতি আছোঁ। এইপিনে পদিনাও এয়াও পিচিবলৈ থৈ দিছে, পতাতে পিচিব সেয়াও। এইফালে ভিনদেউৰ পৰা মাংস বনাই আছে। তাৰপৰা ভাগিনজনীক আকৌ বাহঁতে সৰুকৈ গিফ্ট এটা দিলে, তাকে আপোনালোকক দেখাই দিওঁ বুলি ভাবিছোঁ। এইফালে সৰুকৈ মাক বাপেকে দিছে এটা তাইক উপহাৰ, বাৰ্থডে বুলি। তেনেকৈ দিয়া নাই আজিলৈকে, এইবাৰ প্ৰথম দিছে তাইক বাৰ্থডে বুলি অকণমান সৰুকৈ উপহাৰ এটা। এজনীয়ে ছোৱালী, মাক বাপেকৰ মৰম এয়া। বস্তুনো কিনো, তাইক সকলোৱে আশীৰ্বাদ কৰিব, তাই যাতে ভাল মানুহ হয়। এইফালে ধুনীয়াকৈ মাংস ভাত খাই ল'লোঁ। মাংস ভাত খোৱাটো ভিডিঅ' এনেকৈ বনোৱা নহ'লেই, যিহেতু ভোক লাগিছিলে। ছবি পটাপট সোনকালে খাই দিয়া হ'ল, 2-3টা বাজিলে ভাত খাওঁতে। তাৰপিছতে অলপ কথা চথা পাতি ল'লোঁ সকলোৱে মিলি। এইফালে সৰুকালৰ মনত পৰি গৈছে, ভাগিনজনীয়ে কিনি থৈছিলে অকণমান বোলো উৰুৱাওঁ, ফাগুণ মাহ যিহেতু বতাহও মাৰি আছে। তাৰপৰা ডাঙৰ বা যাবগৈ লৈছিলে, যাবগৈ লওঁতে বোলে ফাৰ্নিচাৰ এখন ওচৰতে আছিলে, ওচৰৰে দাদা দুজন বনাইছিলে। তাকে তাই বোলে কিবা টেবুল আৰু কিবা ল'বলগীয়া আছিলে, তাকে চাংগৈ ব'লা বুলি ক'লে। মোৰো ল'বলগীয়া আছে বাৰু, তথাপিও এনেই সোধ পোছ কৰি আহিছোঁ, ল'ব লাগিব আৰু লাহেকৈ, যিহেতু ঘৰটো বনাই আছে ন, আমাৰ কমপ্লিট হোৱা নাই। বনাই হ'লে ল'ম আৰু, পাতি থৈ অহা হৈছে। পিছে টেবুলখন যোনখন চাইছিলোঁ সেইখন তালৈ নহ'লে, সি দেখিছেনে কিমান ওখ, তালৈ সেইখন নহ'লে। আজিলৈ ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক